এয়া এখন যুদ্ধ আমাৰ। তো আন ছিজনত আঁতৰে মই কৰিছিলোঁ গোমধানৰ খেতি। দুইটাই গোমধান বিচাৰি বিচাৰি আঁতৰে মই কোন বজাৰ গৈছিলোঁ, দমদমীয়া বজাৰ আঁতৰে মই গৈছিলোঁ গোমধান বিচাৰি কিনি আনিছিলোঁ। তাৰপৰাই কঠিয়াই দি আৰু গোমধান কৰিছিলোঁ। এয়া গোমধানৰ গুটি দুই এজোপাত লাগিছে এনেকৈ। আমি কাটি দিছোঁ কেৱল গৰু ঘাঁহৰ কাৰণে। এয়া যুদ্ধ এখন, কেৱল আখৰাহে, কিছু অভিজ্ঞতা লৈ আছোঁ এয়া কেৱল। সেয়া আমাৰ আন ছিজনতো হৈছে গোমধান। এনেকৈ পখৰ ৰ'দতো দৌৰি আঁতৰি লগ খাইছোঁ দেওবাৰে। অন্য বাৰত লগ খাবলৈ অসুবিধাই, গতিকে দুয়োজনে একেলগে আজি অন্য কামৰ মাজতে গোমধান কাটি আছোঁ গৰুৰ খাদ্যৰ বাবে। বান্দৰে আহি সেয়া ধৰিবই কিছুদিনৰ পিছতে এয়া লাগিছে গোমধান। ইয়াত গুটি আৰম্ভ হৈছে। গোমধানৰ ছিজন পাৰ হৈ গ'ল, তথাপিতো হৈ গ'ল। কাটি আছোঁ আমাৰ সংগ্ৰামৰ এয়া কৰ্মজীৱনৰ কাম কৰা কিছু মুহূৰ্ত।